নমস্কাৰ। সৃষ্টিৰ স্বৰলিপি এই ব্যতিক্ৰম কাব্যপাঠৰ অনুষ্ঠানটিলৈ মই পাপৰি শইকীয়া বৰাই আপোনালোক সকলোকে উমাল উলগ আৰু স্বাগতম জনালোঁ। প্ৰিয় কাব্যপ্ৰেমী সতীৰ্থসকল, আমি সকলোৱে এতিয়া এক প্ৰত্যাহ্বান ভৰা সময়ত বাস কৰিছোঁ। সংশয়, অনিশ্চয়তা আৰু শংকাৰে ভৰি পৰিছে আমাৰ দিন প্ৰতিদিন। আমি অকালতে হেৰুৱাই পেলাইছোঁ বহু সৃজনশীল প্ৰতিভা, বহু চেতনালব্ধ ব্যক্তিত্ব। কাল কৰোণাৰ আগ্ৰাসনে ভাঙি দিছে আমাৰ দৈনন্দিন জীৱনৰ নিমজ ধাৰাবাহিকতা। এনে সময়ৰ পৰিপ্ৰেক্ষিতত এক অকথিত বেদনাই ভাগৰুৱা কৰি তুলিছে আমাৰ দেহা আৰু মন। বাৰে বাৰে থমকি ৰ'ব খুজিছে সৃষ্টিশীল সত্তাবোৰ। কিন্তু জীৱন কোনো মুহূৰ্ততে স্থবিৰ হৈ ৰোৱা নাই, কাৰণ সংশয়, যন্ত্ৰণা আৰু বিষাদৰ সত্ত্বেও জীৱন চিৰ সম্ভাৱনাময়। জীৱনৰ সীমাহীন পৰিধিত আছে প্ৰত্যাশাৰ এক ডুব নোযোৱা সূৰ্য। অনাকাংক্ষিত সময়ৰ বুকুৰ পৰা আমিও সাঁচুৰি আনিব লাগিব জীৱনৰ আকাংক্ষিত প্ৰাপ্তি। দুখ সময়ৰ মাজতো যদি জীৱনৰ গান কিহবাই গাব পাৰে, সেয়া কবিতাই। কবিতা হৃদয়ৰ অনুপম অৱয়ব, শব্দৰ সুষম শৰীৰ। কবিতাৰ চেতনালব্ধ বুকুত জীৱন আৰু মহাজীৱনৰ যাত্ৰা। সেইবাবেই সৃষ্টিশীল চেতনাৰে, শব্দৰ বৈভৱেৰে আপোনালোকৰ নিৰুত্তাপ সময়বোৰ সজীৱ আৰু সুন্দৰ কৰি তুলিবলৈ আমি লৈ আহিছোঁ এক কাব্যযাত্ৰা, সৃষ্টিৰ স্বৰলিপি। আজিৰ সৃষ্টিৰ স্বৰলিপিক সজাই তুলিছে নিজৰ অনুভৱেৰে চাৰিজন কবিয়ে। মই প্ৰথমেই কবিসকলৰ পৰিচয় আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। তেখেতসকল হ'ল যুগলজ্যোতি বৰা, এজন সুকবি তথা অধ্যাপক, মৰঙী মহাবিদ্যালয়, ইংৰাজী বিভাগ। তেখেতে সময় নদী নামৰ এটি মননশীল কবিতাৰে আজিৰ কাব্যপাঠৰ দুৱাৰ মুকলি কৰিব। কবিতাৰ এই বৰ্ণময় যাত্ৰাক আগবঢ়াই নিব কবি দীপ হেষ্টিংছ বৰুৱাই, এজন জনপ্ৰিয় কবি তথা অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰী আৰু গোলাঘাট জিলা কবি সন্মিলনৰ সন্মানীয় সম্পাদক। আমাৰ এই কাব্য শৃংখলাৰ তৃতীয়গৰাকী কবি অৰুণিমা দত্ত, এগৰাকী সাহিত্যানুৰাগী মহিলা, ভাৰতীয় ডাক বিভাগৰ কৰ্মচাৰী আৰু বৰ্তমান মেঘদূত ভৱন, গুৱাহাটীত কৰ্মৰত। তেখেতৰ কবিতাৰ শিৰোনাম জীৱনৰ যুগ। জীৱন হয়তো আমাৰ কবিসকলৰ আটাইতকৈ প্ৰিয় বিষয়। সেইবাবেই এই শৃংখলাৰ শেষৰজন কবি অনুৰাগ কাশ্যপ হাজৰিকাৰো কবিতাৰ শিৰোনাম সংজ্ঞাবিহীন জীৱন। তেওঁ এজন যুৱ প্ৰজন্মৰ কবি তথা ফাৰকাটিং মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ। আহক আমি কবিতাৰ এই বৰ্ণময় যাত্ৰালৈ আগবাঢ়ি যাওঁ। নমস্কাৰ। সৃষ্টিৰ স্বৰলিপিৰ স্বৰচিত কবিতা পাঠ অনুষ্ঠানৰ সমূহ শ্ৰোতালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মই শ্ৰী যুগলজ্যোতি বৰাই আবৃত্তি কৰিবলৈ লৈছোঁ এটি স্বৰচিত কবিতা, সময় নদী। সময় নদী। সময় আৰু নদীৰ লেফাফাত এক গতিময় আদিম ঠিকনা। য'তেই গতিৰ দুৰ্গতি, ততেই উদ্ভ্ৰান্ত দুয়ো। ৰক্তবৰ্ণী পোচাকেৰে ভ্ৰান্ত ৰং মোহাৰি পুনৰ আকে সভ্যতাৰ বুকুত মহাকাব্যৰ ইতিহাস। দুয়ো মৌন, নিৰৱধি, অথচ অকস্মাৎ উদ্ভ্ৰান্ত। নদীয়ে ভাঙে গঢ়ে সভ্যতা, ভাঙে গঢ়ে সৰুবৰ সপোন। সময়ো গলি গলি বিগলিত বিস্মৃতিৰ কৃষ্ণ গহ্বৰত। অবিৰত ছন্দময় হৈও সময়ে 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 দেওধনী নাচে। কঁপে নগৰ মহানগৰ, কংক্ৰিটৰ ঘৰ,
কপে ৰজাঘৰীয়া অহমিকা। নদী আৰু সময় বয় প্ৰাণৰ পৰা নিৰ্জনতালৈ, নিৰ্জনতাৰ পৰা কোলাহললৈ। আপাততঃ সময় নদী, নদী সময়, য'ত একাকাৰ তুমি আৰু মই। ধন্যবাদ। নমস্কাৰ। সৃষ্টিৰ স্বৰলিপি কবিতা পাঠৰ বিশেষ অনুষ্ঠানত আজি মই উপস্থিত আছোঁ দীপ হেষ্টিংছ বৰী। সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা জনাই মই পাঠ কৰিব লৈছোঁ মোৰ এটি সৰস্বতী কবিতা। আৰু এই কবিতাটি মোৰ কাব্যপুথিৰ প্ৰস্তাৱিতৰ এখণ্ডাৰ মাজত সন্নিৱিষ্ট। আৰু মোৰ কবিতাৰ শিৰোনাম হৈছে আই অসুখ। অমংগলীয়া সপোন এটা দেখি দুপৰ নিশা আই ঘুমতি ভাগে। হঠাৎ আইৰ পিতাইলৈ মনত পৰে। তাহানিতে শেষ বহাগৰ এৰাতি ডাঙৰকৈ বৰষুণ এজাক দিওঁতে ৰুগীয়া পিতাই শোৱা পাতিতে আইক কৈছিল, ল'ৰাটিক পুৱাই 5ৰ উজানলৈ যাবলৈ নিদিবি, লাহে ধীৰে খুৱাই বোৱাই কিতাপ ফলি যতনাই পঢ়াশালীলৈকে পঠাবি। এইবাৰ উত্তৰে বৰকৈ গাজিছে, লৰ মাৰিও তত নাপাব ৰাইজে। পুৰণা মথাউৰিৰ ওপৰত নতুনে ভেটি পাতিছে, বলিয়া নৈ ভৰসা একেবাৰে নাই। লৰাই যদি পঢ়ি শুনি ডাঙৰ মানুহ হয়, নৈ খেদিও তাক লগ নেপাব। ৰুগীয়া পিতাই এদিন হঠাৎ এই দুনিয়া এৰি গুচি গ'ল। পিছে পিতাৰে কোৱা কথাবোৰ আই কপালত চূণৰ ফুট হৈ ৰ'ল। আই পিতাই ল'ৰা আজি ডাঙৰ হ'ল, পিতায়ে পোনাই থৈ যোৱা বাটেৰে আই আঁচলত ধৰি সি আজি মানুহ হ'ল। পূৰ্ণিমাৰ জোন এটাও আহি ফুলিল তাৰ কপালত, তাকে চাই চাই আই ভাল লাগে যদিও হাঁহো বুলিও হাঁহিব নোৱাৰে আয়ে। পিতালৈ মনত পৰি এবুকু বেজাৰত আই হৃদয়ৰ অসুখ ক্ৰমান্বয়ে বাঢ়ি আহে। আই হৃদয়ৰ অসুখ ক্ৰমান্বয়ে বাঢ়ি আহে। ধন্যবাদ। মই অৰুণিমা দত্ত। প্ৰথমতে মই মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সৃষ্টিৰ স্বৰলিপি নামৰ অনুষ্ঠানটোলৈ মোৰ এটা স্বৰচিত কবিতা পাঠ বিচৰাৰ কাৰণে। ধন্যবাদ। মোৰ কবিতাটোৰ শিৰোনাম জীৱনৰ যুগ। জীৱনৰ যুগ, সময় আৰু জীৱন, জীৱন আৰু সময়, দুয়ো হাতে হাত ধৰি ধাৱমান অনন্ত দিশলৈ। দুয়ো আগবাঢ়ি যায় নিৰৱধি, কেতিয়াবা যদি সময় আগবাঢ়ে, কেতিয়াবা জীৱন। অনন্ত সময় প্ৰবাহত কি নতুন, কি পুৰণি, কিহত সুখ বা ক'ত দুখ। সুখৰ সংজ্ঞা বিচাৰি কেতিয়াবা যদি জীৱন আগবাঢ়ে, কেতিয়াবা সময়। পিছে কৰ্মৰ মাপকাঠিৰে জোখা হ'ব জীৱন। সময়ক ধৰি ৰাখিবলৈ সক্ষম কেৱল সৎকৰ্ম। কামেই জীৱন, কামেই সময়ক কৰি তোলে মহত্বপূৰ্ণ। গোটেই জীৱন জুৰি কৰি যোৱা কামৰ মূল্য নিৰ্ধাৰণৰ সময়ত জোখা হ'ব কি কৰিলো আনৰ বাবে। কামেৰে ধৰি ৰাখিবলৈ সক্ষম হলোনে সময়ক বা জীৱনক, বিলাব পাৰিলোনে হাঁহি। সময় আৰু জীৱন দুয়োৰে পৰিপূৰক। সফল জীৱন তেওঁৰে যি সময় বালিত ৰাখি যাব নিজৰ খোজ। অন্যথা মৃত্যু সকলোৰে একেই, অনন্ত কৰ্ম মৃত্যুতেই অন্ত। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী অনুৰাগ কাশ্যপ হাজৰিকা। মই ফৰকাটিং মহাবিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ ৰাজনীতি বিজ্ঞান বিভাগৰ এজন ছাত্ৰ। পোনপ্ৰথমে মই এই সুন্দৰ অনুষ্ঠানটিত মোক অংশগ্ৰহণ কৰিবলৈ সুযোগ দিয়াৰ বাবে অপূৰ্ব ৰঞ্জন দত্ত ছাৰলৈ বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই এটি স্বৰচিত কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটো আবৃত্তি কৰোঁতে অনেক ভুল ভ্ৰান্তি হ'ব পাৰে। এই ভুল ভ্ৰান্তিখিনি আপোনালোকে আঙুলিয়াই দিব আৰু আগুৱাই যোৱাত সহায় কৰিব। মই আবৃত্তি কৰিবলৈ লোৱা কবিতাটোৰ শিৰোনাম সংজ্ঞাবিহীন জীৱন। এয়া যেন আধুনিকতাৰ চমক, মুখেৰে দোৱান, চকুৰে ধমক, জিলমিল জোনাকৰ চকামকা পোহৰ, কাণেৰেও নুশুনা আৰু চকুৰেও নমনা নিয়ৰ। সকলো যেন নিচাত মাতাল, জহিক হৈ যোৱা জীৱনৰ কংকাল। জিৰণিও নাই, ঠাহনিও নাই, দুখ ভাগৰ অৱসাদ দূৰ কৰাৰ পথো নাই। বিচিত্ৰ পৃথিৱীৰ বিচিত্ৰ কথা, সঁচা কথা ক'লে লাগি যায় লেঠা। ধন্যবাদ। নমস্কাৰ, সৃষ্টিৰ স্বৰলিপিৰ মজিয়াত সমবেত সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
আজি আমি কেইবাজনো কবিৰ কবিতা শুনাৰ সৌভাগ্য হ'ল আৰু এতিয়া কেউজন কবিৰ কবিতা শুনাৰ পাছত মই মোৰ টোকাবহীত যেনেদৰে লিখিছোঁ সেয়া আপোনালোকৰ অৱগতিৰ বাবে পাঠ কৰি দিবলৈ লৈছোঁ। প্ৰথমে লৈছোঁ যুগলজ্যোতি বৰাৰ সময় নদী শীৰ্ষক কবিতা। যুগলজ্যোতি বৰা গোলাঘাটৰ এজন বিশিষ্ট কবি। ইতিমধ্যে বহু কবিতা, প্ৰবন্ধ আৰু চিন্তনেৰে যুগলজ্যোতি বৰা গোলাঘাটৰ সমাজখনত এক পৰিচিত ব্যক্তি। তেখেতৰ কবিতা সময় নদী শুনাৰ পাছত মই অনুভৱ কৰিছিলোঁ যুগলজ্যোতি বৰাৰ সময় নদী মূলতঃ অহেতুক পৰিক্ৰমাৰ ইতিবৃত্ত, অথচ অকস্মাত দৃঢ় হৈ উঠিব পৰা সকলো প্ৰকাৰৰ ভ্ৰান্তিৰ বিপৰীতে ৰুচিসন্মত অভিব্যক্তি। আধুনিকতাৰে বিধ্বস্ত সময়ৰ ৰিজন ফৰ নাথিং বাট এ প্ৰপ'জড পাৰপাছ ফৰ অল ধাৰণাৰে কবিয়ে দৰাচলতে এক পৰিক্ৰমা আয়ত্ত কৰিছে। চয়নৰ বুদ্ধিদীপ্ততা আৰু একে সময়ৰ সাৰল্যৰে কবিয়ে কবিতাটিক অনবদ্য কৰি তুলিছে। গতিকে যুগলজ্যোতি বৰাৰ কবিতাই নিশ্চিতভাৱে আজিৰ অনুষ্ঠানৰ মাজলৈ এক নতুন মাত্ৰা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তেখেতৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি এইবাৰ মই আগবাঢ়িছোঁ আজিৰ অনুষ্ঠানৰ অন্য এজন কবি, মোৰ অতি মৰমৰ দীপ হেষ্টিংছ বড়ি। তেখেতৰ কবিতাৰ শিৰোনাম আছিল আইৰ অসুখ। আইৰ অসুখ অতি মন দি শুনাৰ পাছত মই অনুভৱ কৰিছিলোঁ কিছু প্ৰসংগ, আৰু সেয়া মোৰ টোকাত লিপিবদ্ধ কৰিছোঁ। মই লিখিছোঁ, দীপ হেষ্টিংছ বড়িৰ আইৰ অসুখ জীৱন প্ৰত্যাশা আৰু নিৰৱধি বাস্তৱতা ৰিয়েলিটি টু কণ্টিনিউৰ মাজৰ এক নেৰ' উইণ্ড' অৰ্থাৎ ক্ষণিকৰ অৱকাশ। নয়ে খেদি নোপোৱা অৱস্থান এটালৈ প্ৰজন্মক লৈ যোৱাৰ সপোন এটাৰ বাস্তৱতা আৰু সেই সপোনৰ ক্ষণিকৰজনৰ অৱৰ্তমানৰ বিষণ্ণতা। আইৰ কপালৰ সোণৰ ফুটটোৱে নিজকে বিষণ্ণতাৰ ভাৱঘন স্থায়ী প্ৰতীতিত পৰিণত কৰিছে। মই অনুভৱ কৰোঁ যে এই কবিতাটোৱে নিশ্চিতভাৱেই এক নতুন সময়, নতুন অৱকাশ আৰু নতুন সৰলতা অংকন কৰিবলৈ সক্ষম হৈছে। মই দীপ হেষ্টিংছ বড়িৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ। ভৱিষ্যতৰ নিশ্চিতভাৱে তেখেতৰ পৰা আমি আশা কৰা ধৰণে সুন্দৰ কবিতা পাবলৈ সক্ষম হ'ম। এইবাৰ আগবাঢ়িছোঁ অন্য এগৰাকী কবি অৰুণিমা দত্তৰ কবিতা জীৱনৰ জোখ। খুব সুন্দৰকৈ তেখেতে কবিতাটো পঢ়ি দিছে। কবিতাটোৰ পঠনৰ মাজতে তেখেতৰ কাব্যিক ব্যক্তিত্ব পৰিস্ফুট হৈ উঠিছে। মই তেনেধৰণে অনুভৱ কৰিছোঁ। জীৱনৰ জোখ শুনাৰ পাছত মই অনুভৱ কৰিছোঁ অৰুণিমা দত্তৰ জীৱনৰ জোখ সময়ৰ নিভাঁজ পৰিপূৰ্ণতাত জীৱনৰ ঐশ্বৰ্যময় প্ৰাপ্তি অথচ দায়বদ্ধতাৰ আন্তৰিক আলোকৰ আহ্বানেৰে এক নৰ্মেটিভ প্ৰেজেণ্টেশ্যন আদৰ্শাত্মক উপস্থাপন। কবিৰ বাবে জীৱন সুন্দৰ যদি সেয়া পৃথিৱীৰ প্ৰতিজনৰ মংগলময়তাৰ বাবেই উৎসৰ্গিত হয়। সুখৰ সংজ্ঞা বিচৰাৰ আহ্বান কেতিয়াবা সময়ৰ পৰাও হ'ব পাৰে। জীৱনে সেই সুখ বিচাৰে আন্তৰিক উৎসৰ্গা আৰু আলোকময় বিশালতাৰ। অবৰ্তমান অতিক্ৰমী তেতিয়া সেই জীৱন চিৰবৰ্তমানত পৰিণত হয়। কবিৰ সৰল অথচ ব্যক্তিত্ব সম্পন্ন উপস্থাপনে জীৱনকে যথাৰ্থতে অজেয় নিৰন্তৰ প্ৰশান্ত স্ৰোতত পৰিণত কৰিছে। মই আশা কৰিম অৰুণিমা দত্তৰ এনে কবিতাই বিশাল পাঠক সমাজক স্পৰ্শ কৰিবলৈ সক্ষম হ'ব আৰু এক নতুন সময় প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। তেখেতৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ। এইবাৰ লৈছোঁ কনিষ্ঠতম এজন কবি। তেওঁ হৈছে
অনুৰাগ কাশ্যপ হাজৰিকা। আজি মই শুনিবলৈ পোৱা তেওঁৰ সুন্দৰ কবিতাটো হৈছে সংজ্ঞাবিহীন জীৱন। নামটোৰ মাজতেই এক যুৱ মনৰ উকমুকনি মই অনুভৱ কৰিছিলোঁ। আৰু কবিতাটো মন দি শুনাৰ পাছত মই মোৰ টোকা বহীত লিখিছোঁ, অনুৰাগ কাশ্যপ হাজৰিকাৰ সংজ্ঞাবিহীন জীৱন মূলতঃ যুৱ চেতনাত উদ্ভাসিত জীৱনৰ দুখৰীয়া সংসৰ্গ, য'ত ভ্ৰান্তিৰ দুমোজাত জীৱনক চুই চোৱাৰ বিপৰীতে কবিয়ে আক্ষেপকে অন্য অভিধা প্ৰদানৰ বাবে যত্নপৰ হৈছিল। যথাৰ্থতে জীৱনক সংজ্ঞাবিহীন বুলি কৈও সংজ্ঞায়িত কৰিব নোৱাৰি। যুৱ কবিজনৰ চেতনাত প্ৰতিভাত হোৱা এই ধাৰণাটোৱে ভৱিষ্যতে তেওঁৰ কাব্যিক কথন আৰু চিন্তালৈ নতুন সূত্ৰ কঢ়িয়াই আনিব বুলি মই আশাবাদী। নিশ্চিতভাৱে তেওঁ আগুৱাই যাবলৈ সক্ষম হ'ব। এতেকে মই অনুভৱ কৰিছোঁ অনুৰাগৰ কবিতায়ো ভৱিষ্যতৰ সময়ত বিশাল পাঠক সমাজক স্পৰ্শ কৰিবলৈ সক্ষম হ'ব। আৰু আজি সৃষ্টিৰ স্বৰলিপিৰ মজিয়াৰ মাজেদি আমি যিসকল পাঠক শ্ৰোতাক লগ পাম, নিশ্চিতভাৱে অনুৰাগক তেখেতসকলে উৎসাহিত কৰিব। এক নতুন সময়, নতুন অভিধাৰে অনুৰাগ পুষ্ট হৈ উঠিব আৰু নতুন সমাজক আদৰি ল'বলৈ সক্ষম হ'ব। কেইবাজন কবিলৈ আৰু সকলো শ্ৰোতাৰ দৰ্শকলৈ মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা পুনৰ জনাই মই ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ। প্ৰিয় দৰ্শকসকল, আপোনালোকে নিশ্চয় উপভোগ কৰিলে আমাৰ কাব্যপাঠৰ এই নান্দনিক অনুষ্ঠান। এই অনুষ্ঠানটিক সহযোগ কৰা চাৰিওজন কবিলৈ আমি আমাৰ অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কবিতা কীৰ্তিৰ নিৰ্মোহ সমালোচনা আগবঢ়াই অনুষ্ঠানটিৰ সুস্থ বৃদ্ধি কৰা লেখক, চিন্তাবিদ, বিশিষ্ট কবি তথা অধ্যাপক মনোজ কুমাৰ শইকীয়া ডাঙৰীয়াক। তেখেতৰ গঠনমূলক আৰু নান্দনিক সমালোচনাই নিশ্চয় কবিসকলক প্ৰেৰিত কৰিছে আৰু নতুন চিন্তাৰ বাট মুকলি কৰিছে বুলি আমি অনুভৱ কৰিছোঁ। আমি ধন্যবাদ জনাইছোঁ প্ৰত্যেকজন শ্ৰোতা আৰু দৰ্শকক। আহক এই কঠিন সময়ক জীৱনক এক মধুৰ প্ৰত্যাহ্বান হিচাপে লৈ সৃষ্টিশীল চেতনাৰে আমি আগুৱাই যাওঁ। কল্যাণময়ী চেতনাৰে আমি পৰস্পৰৰ বাবে হৈ পৰোঁ এক সহায়ৰ হাত। কঠিন সময়তো জীৱনে গুণগুণাওক হেঁপাহৰ গান, সপোনৰ গান, হৃদয়ৰ গান। এই আশাৰে আজিৰ এই কাব্যপাঠৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।